সামান্য এজাক বৰষুণতে চপৰা চপৰে খহিছে জোনাইৰ কেইবা কোটি টকীয়া মথাউৰি শংকিত হৈ পৰিছে জোনাইৰ নৈপৰীয়া ৰাইজ বহুদিনীয়া দাবীৰ অন্তত জোনাইৰ চিয়াং লালি নৈপৰীয়া ৰাইজে প্ৰথমে লাভ কৰিছিল চিয়াং লালি নদীৰ প্ৰতিৰোধৰ বাবে সংৰক্ষিত পবা বনাঞ্চলৰ কাষৰ শান্তিপুৰৰ পৰা বেৰা চাপৰিলৈ মথাউৰি কিন্তু নিৰ্মাণৰ পিছতেই এজাক বৰষুণ দিলেই চপৰা চপৰে খহি যায় মথাউৰিটোৰ বহু অংশ জোনাইত বান গৰা খহনীয়া প্ৰতিৰোধৰ লগতে জোনাইৰ পৰা মাজুলীলৈ সংযোগ কৰা লক্ষ্যৰে নিৰ্মাণ কৰা কেইবা কোটি টকীয়া মথাউৰিৰ বিভিন্ন অংশত সামান্য এজাক বৰষুণতেই কেইবা ঠাইতো চপৰা চপৰে খহি যোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ লগতে জোনাইবাসী ৰাইজ উল্লেখযোগ্য যে ইতিমধ্যে কেইবা কোটি টকা ব্যয়েৰে জোনাইৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰলৈকে প্ৰায় 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটো নিৰ্মাণ কৰি থকা হৈছে কিন্তু এই মথাউৰিটো নিৰ্মাণ কৰাৰ প্ৰায় 2 বছৰৰ ভিতৰতে সামান্য এজাক বৰষুণতেই বিভিন্ন অংশ জহি খহি যোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰাৰ বাবে এনে পৰিস্থিতি সংঘটিত হোৱা বুলি উল্লেখ কৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ দিনৰে পৰা সামান্য এজাক বৰষুণ দিলেই মথাউৰিৰ বিভিন্ন অংশ জহি খহি যোৱা বুলি প্ৰকাশ কৰিছে তাৰোপৰি উক্ত মথাউৰিৰ মেৰামতিৰ অভাৱত সৃষ্টি হোৱা প্ৰচণ্ড গাঁতত জমা হোৱা পানীয়েও খহনীয়াত ইন্ধন যোগোৱাৰ কথা সদৰি কৰিছে স্থানীয় ৰাইজে এজাক বৰষুণ দিলেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় জোনাই ৰাজচক্ৰৰ অন্তৰ্গত বাহিৰ জোনাই লুহিজান আৰু চিলগাঁও পঞ্চায়তৰ বেৰাচাপৰি শান্তিপুৰ মিলন তীৰ্থ লুহিজান মালভোগ বেৰা বেংগলী সোণোৱাল কাটনি মাজগাঁও লুহিতপুৰ দেউৰী কেৰকেৰ ভলুকাগুৰি আদি 20-25খনৰো অধিক গাঁৱৰ নৈপৰীয়া ৰাইজৰ কোন সময়ত মথাউৰি ভাগে তাৰ নাই কোনো ভৰসা ঠিকাদাৰৰ মইমতালিৰ বাবেই সংখ্যৰ জীৱন কটাবলগীয়া হৈছে চিয়াং লালি নৈপৰীয়া ৰাইজে ভৰ বাৰিষাৰ আগতেই এইদৰে মথাউৰিৰ বিভিন্ন অংশত খহনীয়া অব্যাহত থাকিলে চিয়াং লালি নদীৰ প্ৰলয়ংকাৰী বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত মথাউৰি ভাঙি নৈপৰীয়া অঞ্চলত বসবাস কৰা ৰাইজে বানত ডুব যোৱাৰ আশংকা কৰিছে গতিকে চৰকাৰে ৰাইজৰ সুবিধাৰ্থে কোটি টকা আবণ্টন দিয়াৰ পিছতো মথাউৰি নিৰ্মাণত অৱহেলা অনিয়ম কৰা আৰু দুৰ্নীতিত জড়িত জোনাই জলসম্পদ বিভাগৰ চোৱাচিতাৰ দায়িত্বত থকা অভিযন্তা জৱাহৰলাল ৰয় লগতে ঠিকাদাৰ ৰামসাগৰ চাহুৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা প্ৰদান কৰাৰ লগতে মথাউৰিটো বিভাগীয় মন্ত্ৰীৰ লগতে জিলা প্ৰশাসনে পৰিদৰ্শন কৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি নৈপৰীয়া ৰাইজৰ মাটি ভেটি আৰু জীৱন সম্পত্তি ৰক্ষা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে জোনাইবাসী সচেতন ৰাইজে নিউজ ডেস্ক ৰিপোৰ্ট জোনাই বাৰ্তা এইখিনি আভা কাঠনিয়ে কয় মালভোগ মালভোগো মাথাইটো বৰষুণ পোৱাৰ পৰা বালি মাটি খহি খহি গৈ আছে দিনে দিনে আৰু চাবলৈ কোনো নাহে এতিয়া আমাৰ ঘৰ পোনে পোনে খহি গৈছে তলে তলে এইটো যদি পোনে পোনে এতিয়া বাৰিষা পানীটো খহি যায় আমি চোন উঠিয়ে যাম সেইকাৰণে ভালকৈ বনাইছে ভালকৈ বনাই দিব লাগে আমি সেইটোকে হেৰি আশা কৰোঁ প্ৰত্যেক বছৰ মানে আলিটো এতিয়া নতুনকৈ যেতিয়াবা বনাইছে বালি মাটিয়ে চবফালে খহি গৈছে সেইফালেও এইফালেও এইখিনিতে কেই জেগা খহিছে তেতিয়াহ'লে বাৰিষা আমি কেনেকৈ থাকিম 3 বছৰ হোৱা নাই নহয় এতিয়া যোৱা বছৰ বনাইছে এইটো যোৱা বছৰ কোন মেম্বাৰ হৈছিলে তেতিয়া বনাইছে ঠিকাদাৰ কোন আছিলে জানে নেজানো নহয় মই একো এই অফিচৰ মানুহ কোনোবা চাবলৈ আহিছে কোনোবা মই দেখা নাই নহয় আবাৰ জানো চাবলৈ আহা চৰকাৰক কি বুলি আহ্বান জনাব ৰাস্তাটো ভালকৈ বনাই দিব লাগে বুলি আহ্বান জনাইছো আৰু এই মাথাটো নহ'লে আপোনাৰ কি সমস্যা হ'ব মাথাটো নহ'লে আমাৰ একেবাৰে অসুবিধা গৰু গাই এটাও ৰাখিব সুবিধা নাই মানুহ থাকিব সুবিধা এতিয়া গোটেই ঘৰ কাষত দয়ে আমাৰ যেন তেনে চক সোমাবতো সোমাই আহিব ধান খেতিটো আমাৰ আজি কেইবে বছৰ হ'ল কিনি চাউল খাই আছো ইয়াত কাম কৰি আছো হাজিৰা এইটো ৰাস্তাটো হোৱাটো আজি 3 দিনমান হৈছেগৈ আৰু ধাৰাসাৰ বৰষুণতে হৈছে প্ৰতি বছৰে তেনেকুৱা খহা কিন্তু
খোৱাটো এইটো বৰষুণতে নাই প্ৰতি বছৰ বৰষুণ আহিলে এইটো কৈছে প্ৰতি বছৰে খোৱাটো খহিছে অলপ খহিছে আৰু এবাৰ বেছিকে খোৱাটো খহিছে আৰু ছেটিংটো হ'ব লাগিছিলে কিন্তু ছেটিং মানে বালি বেছি আছে বালি অলপ আছে আৰু বালি হোৱাৰ কাৰণে এইটো খহি গৈছে তাৰ কাৰণে মথাউৰিটোৰ কাৰণে এতিয়া নদী কাষৰীয়া এতিয়া ৰাইজে এইটো কাৰণে বহুত ভাল হৈছিলে কিন্তু আকৌ যদি ছিঙি যাবলৈ হয় তেতিয়াহ'লেতো আগৰ লিখিয়াই হ'বগে আৰু এইটো কিবা সেই মালভোগ আপোনালোকৰ এইটো অঞ্চলত কিমানখন গাঁও আছে আছে ইয়াত 15-20খন গাঁও আছে এইখিনি এৰিয়াত এইখিনিৰ পৰা তললৈকে বহুত অসুবিধা হৈছে আৰু এই বৰষুণ দিয়াৰ পৰা আৰু ৰাতি আহিছে এনেকে আৰু ৰাস্তাত এনেকে পানী জমা হৈ যায় আৰু তাৰপিছত ডাঙৰকে বৰষুণ আহিলেতো ৰাতি আৰু দিনততো কোনো দেখি নাপায় দেখি পালে বান্ধিবই নোৱাৰে চব বালি মাটিয়ে আৰু বালি মাটি হোৱাৰ কাৰণে খহি আছে প্ৰতি বছৰে হয় এই বৰষুণ আহিলে এনেকাই যায় ক'ত ধৰিছে আপোনালোকৰ অলপ আগত আছিলে সেইফালে আকৌ তলত পানীছে নেকি যোৱা নাই বাৰু অফিচৰ মানুহ কোনোবা এখিনি বিভাগীয় মানুহ তেনেকাতো দেখাও নাই তেতিয়াহ'লেতো আৰু চিয়াং নদীৰ পৰাতো পানী সোমাই যাব কিমান বছৰ হ'ল মাথাউৰিটো আপোনালোকে নিৰ্মাণ কৰি আছে এতিয়া 2 বছৰ চলি আছে 2 বছৰ আপোনালোকৰ এইটো অঞ্চলত কিমান জেগাত এনেকে ফাট মেলিছে এনেকে ফাট মেলাটোতো হিচাপে নাই সেইফালেওতো বহুতে খহিছে বুলি কৈছে মানুহকেইটা